পইচা বেছি দৰকাৰ নাই নহয় ইয়াত মই আগতে কৈ আছো মানুহ লাগে ইয়াত কোনো বিলাসিতা নাথাকে নহয় একো দিম বুলিও নকয় হেৰিও নকয় এনেই ভাগৰ নকা দিব যাবগৈ আমি নাযাবি এইবোৰ কৰি ইমান দিনে গৈ কি পালি হালধীয়া বা বগা ফুলতাৰ লগত একে গন্ধ কৰিছে নমো মেধা দেৱগণা শিকৰো বা তোকে মা মধ্য মেধা ইয়াতে মেধা ভিন্ন গুৰু সৰস্বতী Om Swasti no Indo Vyasava Swasti no Bhuta Vishwa Veda Swasti no Kaito Istaname Om Swasti no Brihaspati Radhatu Kaito Satyaju এতিয়া অন্তৰত্ন দান হ'ব আপোনালোকে অন্তৰত্ন হাতত লৈ মন্ত্ৰ গোৱাৰ পৰা দিয়ালৈকে গুৰু লিখিব লাগিব আৰু বাক্য
ধৰক আজি কোনোবা এজন বক্তা মাতিছে, তেওঁ আজি আহি বক্তাজি যাব বুলি, তেওঁকোতো আমি সন্মান জনাব লাগিব। বোলে আহি যাওক, গাড়ী লৈ আহিলে, গাড়ীৰ পৰা নামিলে, ভাষণ দিলে আৰু গ'লগৈ। সেইটো হ'লে অন্ততঃ এই অভ্যৰ্থনা কমিটিখনৰ সন্মান লাঘৱ হ'ব। অন্ততঃ তেখেতক জাগাইটো কিবা নাম দিব লাগিব। সেইটো কাৰণে আজি আপোনালোকে আজিৰ পৰা সেইটো ব্যৱস্থাপনা আপোনালোকে ৰাখক। বাজেটখন কেনেধৰণে প্ৰস্তুত কৰিছোঁ মই জনা নাই, হ'লেও মানে আমি যেতিয়া ওতঃপ্ৰোতভাৱে জড়িত হ'লোঁ, গতিকে সেইখিনি কথা মই আজি আগতীয়াকৈ আপোনালোকৰ আগত আগবঢ়াইছোঁ। সেইখিনিৰ কাৰণে আপোনালোকে সজাগ হওক। সংগ্ৰহৰ কাৰণে চিন্তা কৰিব নালাগে। পুৰুষ মহিলা মহিলাসকলক আপোনালোকে মাজত এটা গ্ৰুপ সোমাওক আৰু ইটোমূৰত এটা গ্ৰুপ সোমাওক। তিনিটা গ্ৰুপ যদি একেদিনাই সোমাই প্ৰায় এখন গাঁও এদাই হৈ যাব। লগালগ হাতে হাতে পইচা নিদিলেও আপোনালোকে এখন গোহাৰি কাগজ, আজিকালি শৰ তলত পইচা হিচাপটো নাই বুলি ক'লেও ভুল নহয়। অৱশ্যে 1 টকাৰ পৰা 100 টকা হয়, হ'লেও সেইটো যাতে অন্ততঃ ৰিচিপ্টটো কাটি থৈ অহাটো, তেতিয়া আমাৰ আজি বজাৰৰ বিউটীয়া ফুলৰ গামোচা এখনে হাতে বোৱা গামোচাখনৰ সন্মান বহুত বেছি, বহুত পাব। তাতোকৈ গুৰুসকলক দিয়া কাপোৰ গামোচাখিনি যদি নিজৰ এটা সন্মান হ'ব। গতিকে প্ৰতিদিনে নামাচাৰ্যসকল আহিব, তেখেতলোকে ভোজনী খাজনী আমি দিব লাগিব। আচাৰ্য আহিব, তেখেতলোকে দিব লাগিব। সেই কাপোৰ গামোচাখিনি যদি আমি হাতে বোৱা কাপোৰ দিব পাৰোঁ, লাগিলে এপদেই হওক কথা হ'ব। সেইখিনি আপোনালোকে লক্ষ্য কৰিব। গতিকে মই শেষত এইকেইটা কথা আপোনালোকক আজি অৱগত কৰিলোঁ। গতিকে আপোনালোকে নিশ্চয় কাৰ্যকৰী হোৱাত সহযোগ আগবঢ়াব। এতিয়া মানে কঁকাল পৰিলেও আৰু মেঘে নেৰে, গতিকে এইটো চাব। ইয়াৰ দ্বাৰা সা সন্মান গোটেই অসমত বিয়পি পৰিব। ভাল হ'লে ভালটো কামনা কৰিছোঁ, ভাল হওক। তাৰ যদি কুটি বিচুতি হয়, মিডিয়াত কিবা এটা ওলাই যাব। গতিকে এইখিনি যাতে কোনো কাৰণত নহয়, তাৰ কাৰণে আপুনি প্ৰতি খোজে সতৰ্ক হ'ব লাগিব। কাৰণ আজি সভাপতি সম্পাদকে একো কৰিব নোৱাৰে। ডেফিনেশ্যনটো তেনেকৈ দিয়া আছে। সেইকাৰণে অনুষ্ঠানটোৰ মুখ্য খুঁটা হ'ল লাই খুঁটা। যিহেতু ইয়াত আমি গৃহ নিৰ্মাণ কৰিব লাগিব, গৃহ নিৰ্মাণ কৰিব লগাৰ কাৰণে আমি সৰ্বপ্ৰথমেই লাই খুঁটাভাগ প্ৰতিষ্ঠা কৰি ল'লোঁ আৰু সকলোৱে আজি সংকল্পবদ্ধ হ'লোঁ যে আজি তাৰিখৰ পৰা আমি আমাৰ নিৰ্দিষ্ট ঘোষিত তাৰিখলৈকে সৈতে সমাপ্তি ঘটালৈকে আমি হাতে কামে মনে প্ৰাণে দেহে এই অনুষ্ঠানটোৰ ক্ষেত্ৰত কাৰ্য কৰি যাম। তাৰে আজি আমি প্ৰথম সংকল্প এই লাই খুঁটা প্ৰতিষ্ঠা কৰি লোৱা হ'ল। আৰু মই আশা কৰিম আজিৰ পৰা কোনো লোক যদি আহিবলৈ অলপ অনীহা প্ৰকাশ কৰিছিলে, আজিৰ পৰা আপোনালোকে সৰ্বান্তঃকৰণে মনে প্ৰাণে দেহে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত সহযোগ আগবঢ়াওক।
যেহেতু গোলাঘাট যোৰহাট জিলা সামৰি দুয়োখন জিলাৰ ভিত্তিতে সভাখন অনুষ্ঠিত হ'ব যদিও মুখ্য ভূমিকা কাৰ্যক্ৰমণিকা আপোনালোকে পাৰ কৰিব লাগিব। আপোনালোকৰ দ্বাৰাই এই অঞ্চলটোৰ গোলাঘাট যোৰহাট দুয়োখন জিলাৰ সন্মান ৰক্ষাৰ ভাৰ পৰিছে আপোনালোকৰ হাতত, আৰু তাৰ ভাৰ ল'ব বুলি আপোনালোকে আজি লাই সূতা প্ৰতিষ্ঠা কৰি সংকল্প গ্ৰহণ কৰিলে। সেইকাৰণে সকলোৰে হাতে কামে সহায় সহযোগেৰে সকলো ফালৰ পৰা এই অনুষ্ঠানত ব্ৰতী হ'লেও আপোনালোকৰ আজি লাই সূতা প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যটো ফলপ্ৰসূ হ'ব। গতিকে অন্যান্য বিশেষকৈ লাই সূতা সম্পৰ্কত অন্য ব্যাখ্যা বা তাৎপৰ্য মই নাই বুলি অনুভৱ কৰিছোঁ। আমি আজিৰ পৰা স্থিৰপ্ৰতিজ্ঞ হ'লোঁ যে আমি এই সভাখন অনুষ্ঠিত কৰিম। শংকৰ মাধৱ দুয়োজনা গুৰু নামাকৰণেৰে এই ক্ষেত্ৰখন শংকৰ মাধৱ ক্ষেত্ৰ বুলি ঘোষণা হ'ল। এই পবিত্ৰ নামত, পবিত্ৰ স্থানত, পবিত্ৰ তিথিত আজি লাই সূতা প্ৰতিষ্ঠা কৰি আমি এই জেগাতে এই সভাখন অনুষ্ঠিত কৰিম বুলি আজি সংকল্পবদ্ধ হ'লোঁ। কিন্তু এটা ডাঙৰ কথা, ইয়াৰ দ্বাৰা আপোনালোকৰ গোটেই দুখন জিলাৰ লগতে সত্ৰাধিকাৰ পুৰুষসকলৰ সা সন্মানৰ কথা আহি পৰিছে। গতিকে আপোনালোকে সকলোৱে সদান্তকৰণেৰে দায়িত্ব সহকাৰেৰে এই কৰ্মত ব্ৰতী হ'ব লাগিব। যাক কমিটিয়ে যি দায়িত্বটো অৰ্পণ নকৰক, সকলোৱে এই দায়িত্ব পালন কৰি আপোনালোকৰ সন্মানৰ কথা আছে। কাৰণ ক'লেও গৈছিলোঁ, বোলে নকমোৱা গাঁও খাৰজান গাঁৱলৈ গৈছিলোঁ। ইয়াত যদি ভকত এজন আহি বহিবলৈ আসন এখন নাপায়, এখন তামোল নাপায়, কিন্তু সন্মান আপোনালোকৰ যাব বুলি নকমোৱা খাৰজান বুলি গাঁও এখন আছিলে, তালৈ আচলতে এই খাৰজান নপমা গাঁৱৰ ৰাইজ একত্ৰিত হৈ সৰ্বপ্ৰথমেই এই ডাঙৰ উদ্দেশ্যটো বুকত সাৱটি ৰাখি সম্পৰ্কৱৰ্তী গোলাঘাট যোৰহাট দুয়োখন জিলাৰ ভকত বৈষ্ণৱক একত্ৰিত কৰি আনি তেখেতলোকে এখন ডাঙৰ ৰাজহুৱা সভা আহ্বান কৰি এই স্থানতে এখন সনাতন বৈষ্ণৱ ধৰ্ম সভা নামাকৰণে এখন ধৰ্মালোচনী সভা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। সিদ্ধান্ত গ্ৰহণ কৰি তেখেতসকলে অসমৰ ভালেকেইখন 7খনমান সত্ৰৰ সত্ৰাধিকাৰসকলক এই সভালৈ নিমন্ত্ৰণ জনালে। মুখ্য ভাল ধৰ্মবিদ পণ্ডিত মণ্ডলীক নিমন্ত্ৰণ জনাইছে। বৰ্তমান ধৰ্মত যিখিনি আচলতে প্ৰচলিত কাৰ্যত যিখিনি বিঘ্নি ঘটিছে সেইখিনি নিবাৰণৰ কাৰণে, আৰু তাৰ উদ্দেশ্যে আজি তেওঁলোকে সৰ্বপ্ৰথমে এই স্থানতে ধৰ্মৰ সভাখন অনুষ্ঠিত হ'ব। শংকৰ মাধৱ ক্ষেত্ৰৰ নামেৰে নামাকৰণ কৰি আজি সৰ্বপ্ৰথমে ইয়াত লাই সূতা প্ৰতিষ্ঠা কৰা হৈছে। আৰু আজিৰ পৰা এই ধৰ্ম সভাৰ কাম সজোৰে দ্ৰুতগতিত আগবাঢ়ি গৈ আছে বা যাব বুলি আমি আশা কৰিছোঁ। আৰু এই মহান উদ্দেশ্য আগত ৰাখি বৰ্তমান প্ৰজন্মটো, আমাৰ যি প্ৰজন্মটো আহি আছে, সেই প্ৰজন্মটো যিখিনি আচলতে অপসংস্কৃতিয়ে গ্ৰাস কৰিছে, তাৰ এটা নিৰূপায় উপায় আমি আশা কৰিছোঁ। সত্ৰাধিকাৰসকলৰ পৰামৰ্শ অনুসৰি, সুবক্তাসকলৰ পৰামৰ্শ শিৰোগত কৰি এটা আমি সিদ্ধান্তত যাতে উপনীত হ'ব পাৰোঁ। অকল বিশৃংখলেই নহয়, ধৰ্ম নীতি নিয়মৰ ওপৰতো বহুখিনি ব্যাঘাত আহি পৰিছে ঠাই বিশেষে, সেইখিনি যাতে নিবাৰণ হয় তাৰ আশাৰে এই সভাখনৰ মূল উদ্দেশ্য সদৌ অসম সনাতন বৈষ্ণৱ ধৰ্ম সভা নামাকৰণ কৰা হৈছে। আৰু ইয়াত আমি আচলতে মূলতে আমাৰ বৈদিক ৰীতি নীতি প্ৰথাৰ ওপৰতহে বিশেষ ব্যৱস্থা ইয়াত গ্ৰহণ কৰা হ'ব। গতিকে প্ৰায় সৰহসংখ্যক লোক ইয়াক বৈদিক ধৰ্মাৱলম্বী লোক, সেইকাৰণে আমি বৈদিক ধৰ্ম মহাসভাই ইয়াত বিশেষ বৈদিক কৰ্মৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিব। সেই অনুপাতে আমি আজি বৈদিক প্ৰথাৰে আমি কুলপুৰোহিতক নিমন্ত্ৰণ কৰি আনি আমি ভূমি পূজন কৰাই লাই সূতা স্থাপন কৰি পুনৰ আৰু কামত আগবাঢ়ি যাবৰ কাৰণে আজি দৃঢ় প্ৰতিজ্ঞ হ'লোঁ। সেইটোৱে আমাৰ আজি এই সভাৰ মূল উদ্দেশ্য। এইটা দিনত এই সভাখন অনুষ্ঠিত হ'ব। কাৰ্যসূচীটো আমি
মানে বৰ্তমান সমাজৰ যিখিনি বিভাদ আছে সেইখিনি দূৰীকৰণ। প্ৰথম এটা বিষয় আছে গাহস্থ্য জীৱনত বিদ্যুতৰ কৰ্মৰ প্ৰয়োজনীয়তা আৰু পালনৰ নীতি নিয়ম। প্ৰথমটো। দ্বিতীয়টো প্ৰথম দিনা বিষয়টো এটা ধৰ্মীয় আদৰ্শ আৰু যুৱ আধ্যাত্মিক চিন্তা চৰ্চা। এই দুটা বিষয়ৰ ওপৰতে আমাৰ মানে সভাখন অনুষ্ঠিত হ'ব। কোন কোন বিশেষ সত্ৰাধিকাৰ, তাৰপৰা বেঙেনাআটি, দক্ষিণ পাতে আহিব নোৱাৰে, বাকী কুৰাবাহী, ৰতনপুৰ আৰু ন বুধবাৰী, এই প্ৰায় 6খন সত্ৰৰ সত্ৰাধিকাৰসকল ইয়াত উপস্থিত হ'ব। বৰ্তমান সেই বিষয়লৈ আমি এটা কাৰ্যসূচী দিছোঁ। আমি 5 ফাগুনৰ দিনা আমি তেখেতৰ আমাৰ স্মৃতি তৰ্পণ কৰিম আৰু সেইটো কাৰ্যসূচীতে ব্যক্তিগত আমাৰ মত আছে। আজি অসমত বহুত মানুহ ভাৰতবৰ্ষত ঢুকাল। পণ্ডিত জৱাহৰলাল নেহৰু ঢুকাল, মহাত্মা গান্ধী ঢুকাল আৰু বিশেষ বহুত গণ্যমান্য ব্যক্তি ঢুকাল, কিন্তু গানবোৰ দাহ খাই গৈছে। এই জাগৰণটো অহা নাই। মোক সিদিনা আকৌ কাকডোঙা ভাওনা প্ৰতিযোগিতাৰ মুকলি সভাত এটা প্ৰশ্ন কৰিছিল, আপুনি জুবিন গাৰ্গৰ বিষয়ে কি জানে? মই বোলো জানো মানে জুবিন গাৰ্গ মানুহ নহয়। জুবিন গাৰ্গে ভাৰতীয় লোকবাদ্য এটাইবোৰ বজাব জানে। তাৰ কাৰণে গন্ধৰ্ৱে বজায়। তেখেতৰ গাত গন্ধৰ্ব শক্তি আছে, গন্ধৰ্ব গুণ আছে, গন্ধৰ্ব তেখেত এক। দ্বিতীয় হ'ল গোৱাটো তেখেতে, মই ভাষাটোৰ কথা কৈছোঁ, 40টা ভাষা ক'ব জানে। বোধহয় এনেই উপায়ুক্তসকলে তেখেতলোকে বহুত ভাষা জানিব লাগে, কমেও 5টা ভাষা ক'ব লাগে, কিন্তু জুবিন গাৰ্গে 40টা ভাষাত তেখেতে গান গালে। গতিকে আজি পৃথিৱীত এনেকুৱা এজন মানুহ জন্ম হোৱা নাই 40,000 42,000 গান গাব পৰা ব্যক্তি আজিলৈকে বিৰল। সেই ক্ষেত্ৰত তেখেত আচলতে মানে দেৱতা আৰু গন্ধৰ্ব দুয়োটা গুণ তেখেতৰ গাত আছে। সেই শক্তিৰে আজি আলোকিত। আজিও জুবিন গাৰ্গ ঢুকুৱা কিমান দিনৰ পিছত তেখেতৰ তাত সৌসিদিনা মোৰ বোৱাৰী পুত্ৰ গৈ কৈছে মোক যে আজিও তাত শ মানুহে চাকি বন্তি জ্বলাই তেখেতৰ আত্মাই শান্তিহে নালাগে আৰু শান্তি আকৌ পুনৰ জীৱনৰ আমি আকৌ আশা কৰিছোঁ। বাকী বাতৰিত পাইছোঁ, কিন্তু তেখেতলোকৰ শাস্তিটো কিমান গভীৰতা হ'ব নাজানো, কিন্তু তেখেতলোকৰ মোৰ ফালৰ পৰা মানে ফাঁচীৰ আদেশ হোৱাটো কামনা কৰোঁ। তেতিয়াহে আমাৰ আত্মা শান্তি পাব। সেইখিনিকে মই ক'লোঁ। মতামত আমাৰ গোলাঘাট আৰু যোৰহাট জিলা কাকডোঙা নদীখনে ভাগ কৰিছে। গতিকে কাকডোঙা নদী দুয়োপাৰে থকা সমীপৱৰ্তী যিমানবিলাক গাঁও আছে, আমি সমগ্ৰ যোৰহাট বা সমগ্ৰ গোলাঘাট জিলা কভাৰ কৰিব পৰা নাই। কিন্তু এই আমাৰ এই ঠাইৰ পৰা সীমান্তৱৰ্তী গাঁওবিলাকক লগত লৈ আমি এই ধৰ্ম সভাখন আয়োজন কৰিছোঁ। আৰু এই ধৰ্ম সভালৈ আমি প্ৰায় 7খন সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তাৰ ভিতৰত দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু নাহে, বাকী আৰু শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামীয়ে 4 দিনীয়াকৈ ইয়াত কাৰ্যসূচী অংশগ্ৰহণ কৰিব আৰু বাকী সত্ৰৰ সত্ৰাধিকাৰসকলে 1 বা 2 দিনৰ কাৰ্যসূচীত আহিব। আৰু আমাৰ এই আগন্তুক ফাগুন মাহৰ 5, 6, 7, 8 এই 4টা দিনত বুধ, বৃহস্পতি, শুক্ৰ, শনি এই 4টা বাৰত ইংৰাজী 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 18, 19, 20, 21 এই 4 দিনীয়া কাৰ্যসূচীত আমাৰ ধৰ্ম সভাখন আয়োজন কৰা হৈছে। আৰু আমাৰ বিশেষকৈ আমাৰ অসমীয়া সমাজত ধৰ্মীয় ক্ষেত্ৰত এনেকুৱা কিছুমান বিশৃংখল, উচ্ছৃংখল আৰু কিছুমান বৰ্ণবাদী ব্যৱস্থাৰ দ্বাৰা অস্পৃশ্য বুলি ভাৱটো ৰাখি আমাৰ সমাজত বিৰাজমান। গতিকে ধৰ্মীয় সংস্কৃতিৰ যিটো ধৰ্মীয় মতবাদত যে কিছুমান মতভেদ আছে, মতানৈক্য আছে, সেই মতবাদ আৰু মতানৈক্যবিলাক দূৰ কৰাৰ উদ্দেশ্যে আৰু আমাৰ যুৱ প্ৰজন্মৰ মাজত যিটো আধ্যাত্মিক চিন্তা চৰ্চা, সেই চিন্তা চৰ্চাবিলাক আমাৰ যুৱক যুৱতীবিলাকৰ মাজত
নাই। নোহোৱাৰ পৰিপ্ৰেক্ষিতত আমাৰ গোটেই সমগ্ৰ অসমখনতে আপোনালোকে গম পাইছে কিছুমান অকল্পনীয় কিছুমান কাৰুকাৰ্য চলিছে সমাজত। গতিকে সেইখিনি যাতে আমাৰ এই অঞ্চলটোত বা আমি আনকো এনে কাৰ্যৰ পৰা বিৰত থাকিবৰ কাৰণে আমি আহ্বান জনাব পাৰোঁ এই ধৰ্মসভাৰ যোগেদি, যাতে আমাৰ মাজত যিটো ভাতৃত্ববোধ আৰু সমন্বয় সকলোৰে মাজত ৰক্ষা কৰি আমি এখন সুস্থ সবল সমাজ গঢ় দিব পাৰোঁ। আৰু ইয়াত যাতে আমাৰ সকলোৱে ভাতৃত্ববোধ অক্ষুণ্ণ ৰাখে তাৰ কামনা কৰি আমি এই সভাখন আয়োজন কৰিছোঁ। গতিকে এই সুযোগতে মই অসমৰ সকলো ধৰ্মপ্ৰাণ ব্যক্তিক এই সভালৈ আহ্বান জনালোঁ, নিমন্ত্ৰণ জনালোঁ। আৰু তেখেতসকলে আমাৰ ইয়াত এই সম্পৰ্কত দিহা পৰামৰ্শ বা তেওঁলোকৰ ধৰ্মীয় চিন্তা চৰ্চা যাতে ব্যক্ত কৰি আমাৰ সমাজখনক আগুৱাই নিয়াত সহায় হয় তাৰ কামনা কৰিছোঁ। আৰু সকলোৱে যাতে আমাক সহায় সহযোগিতা দিহা পৰামৰ্শ দি আমাৰ এই ধৰ্মসভাখন সাফল্যমণ্ডিত কৰি তুলিব পাৰি তাৰ কামনা কৰি আপোনালোকক সকলোকে আমি কাটৰে আহ্বান জনাইছোঁ।